প্ৰিয় দৰ্শক, এইটো জোখৰ কেইটামান কেঁচা মাছ পালে বিভিন্ন প্ৰকাৰে খাবলৈ মন যায়, নহয়নে বাৰু? আজি মই কেইটামান মাছ পনৌনোৱা বৰটেঙেচি পাতেৰে টেঙা জোল ৰান্ধিম আৰু কেইটামান মাছ চেংমৰা শাকেৰে পাতত দিম। পনৌনোৱা, টেঙেচি, চেংমৰা তিনিওবিধেই বিভিন্ন ঔষধি গুণেৰে পুষ্ট আৰু সোৱাদেৰে ভৰা বনৰীয়া শাক। টোপোলাটোৰ জোখত চেংমৰা শাক অলপ বাছি ধুই ল'লোঁ। মাছখিনি শাকৰ মাজত দিম। কেইফুটামান নহৰু আৰু কেঁচা জলকীয়া কেইটামান দি দিছোঁ। মাছৰ লগত নহৰু আৰু কেঁচা জলকীয়া পাতত দি খাবলৈ খুবেই ভাল লাগে। নিমখ অলপ মোহাৰি দিছোঁ। সুগন্ধিৰ কাৰণে কৌপাতৰ ভিতৰত দুখিলা সৰু তৰাপাত দি দিছোঁ। টোপোলাটো বান্ধি টাৱাত শুকানে ঢাকনি মাৰি গেছটো কমাই আধা ঘণ্টা সিজাই ল'লোঁ। গৰমে গৰমে পৰিৱেশন কৰিছোঁ। ইমান ধুনীয়া গোন্ধাইছে। অকণমান কেঁচা মিঠাতেল ঢালি দিছোঁ। এচিকুটমান কেঁচা নিমখ লৈ লৈছোঁ। এইফালে গৰম গৰম ভাত আৰু মাছৰ টেঙা জোল। এতিয়া খাম। ধন্যবাদ।